ইনষ্টিটিউশ্যন আছে স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেকচাৰ ই গুজৰাটত আছে SPA বুলি কয় যোনে আৰ্বান প্লেনিং কৰে এই স্কুল অফ প্লেনিং আৰু আৰ্কিটেকচাৰখনকো এই মাটিতে আমি ধৰি ৰাখিব খুজিছোঁ যাতে এখন বিদ্যানগৰ টাইপ এটা কেম্পাছ হয় গতিকে IIMক যিখিনি মাটি লাগে সেইখিনি দিয়াৰ পিছত অতিৰিক্ত মাটিত কেন্দ্ৰীয় চৰকাৰৰ পৰা ভৱিষ্যতে আহিবলগীয়া শিক্ষানুষ্ঠানসমূহ আমি ইয়াতে স্থাপন কৰিব বিচাৰিম আৰু তেতিয়া পলাশবাৰী এটা শৈক্ষিক দিশৰ পৰা এটা সুন্দৰ সমষ্টিলৈ ৰূপান্তৰ হ'ব চৌপাশো যথেষ্ট উন্নত হ'ব যেনেকৈ এইমছ হোৱাৰ কাৰণে যিটো ডেভেলপমেণ্ট হৈছে ইয়াত IIM বা স্কুল অফ প্লেনিং হ'লে ইয়াতো ইকুৱেল এটা ডাঙৰ ডেভেলপমেণ্ট হ'ব IIMৰ সমান্তৰালভাৱে ৰিচাৰ্চ চেণ্টাৰো হৈ আছে বহুতখিনি হ'ব আৰু IIM বিলাক খুব ভাইব্ৰেণ্ট অনুষ্ঠান আৰু ইয়াৰ পৰা মেনেজমেণ্ট গ্ৰেজুৱেট ওলাই একোজন আহমেদাবাদ IIM গ্ৰেজুৱেটৰ আৰম্ভণি দৰমহাই মাহত 30 লাখ টকা ছাৰ অন্য এটা প্ৰসংগ যিহেতু